ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সীতাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। তামোলপুৰৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰবেগী স্কৰপিঅ' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুখনকৈ ই ৰিক্সাৰ লগতে এখন বাইকত খুন্দালে খুন্দা। দুৰ্ঘটনাৰ ফলত আহত হয় ৰঙিয়াৰ বিহাপাৰাৰ তাৰিফুল আলী নামৰ লোকজন। আহত লোকজনক লগে লগে উদ্ধাৰ কৰি ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় আৰু ইফালে উক্ত ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাইক আৰোহীজন। মোৰ বেটাৰী গাড়ীখন মাৰিছিল মানে 2 নম্বৰ বেটাৰী গাড়ীখনৰ পিছফালে বাইকখন মই আছিলোঁ। বেটাৰী গাড়ী খুন্দা লাগি মোৰ বাইকত লাগি মই ডাইৰেক্ট চুচলি গৈছোঁ পুৰা। কি গাড়ী মাৰিছে? 4 চকা গাড়ী। কোনফালৰ পৰা আহিছে? ইফালৰ পৰা আহিছে, তামোলপুৰ চাইডৰ পৰা আহিছে। তামোলপুৰ পৰা ৰঙিয়া চাইডে গৈ আছে। মানুহ কিবা হৈছে নে? মানুহটো এটা মুখৰি বাছে যাবৰ মুখৰি পৰা কি যায় ডাইৰেক্ট মেডিকেল বহুত হৈছিল। আজি বহুত চিৰিয়াছ নকৰিলে গাড়ী বাছ বহুত যি এনেকুৱা আছে মই বেটাৰী গাড়ীখন মাৰি যদি ডাইৰেক্ট আহে মই খতম ল'ব লাগে। একদম পুরো স্পিড আইছি হেফলে গাড়ি নছিল বলে এফলে ডাইরেক্ট ফার্স্টে মুক্ত লগাই দিছি তারপরে মুখ করে আরোটা গাড়ি আছে একটু লগাই দিছি। বাইকত মারিস নি? বাইকত মারা নাই, রিস্কাতে মারছি। মানুহ কিমান আছে গাড়ী? তাতে মানুহ নাছিল, সিঙ্গেল আছে। তোমাৰ গাড়ীত মানুহ আছিল নাই? ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।